নিৰ্মাণৰ মাত্ৰ ছমাহ নহওঁতে ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, যি ঘাইপথ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ হৈ সুদূৰ অৰুণাচললৈকে যায়, সেই ৰাষ্ট্ৰীয় ঘাইপথ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বৃহৎ ফাটমেলা পৰিলক্ষিত হৈছে। মই কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, চাওক এই নিৰ্মাণ সংস্থা, যি টিকে ইঞ্জিনিয়াৰিং নিৰ্মাণ সংস্থা আছে, তেখেতসকলৰ কামৰ নমুনা আপোনালোকে দেখা পাইছে। এয়া হৈছে বিশ্বনাথ চাৰিআলিৰ নিচেই কাষৰ লাহৈজানৰ পথৰ অৱস্থা, যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পৰে। একেবাৰে কম যিটো আমি সচৰাচৰ গাঁৱত দেখা পাওঁ, তেনেকুৱা ধৰণে তেওঁলোকে ইয়াত এই ৰাষ্ট্ৰীয় ঘাইপথত শিল দি মাত্ৰ তেওঁলোকৰ যিটো কৰণীয় কাম, সেইখিনি কৰণীয় কামখিনি তেওঁলোকে কৰিছে। ইয়াত আমি দেখা পালোঁ যে এই ৰাষ্ট্ৰীয় ঘাইপথত এনেকুৱা ধৰণে অতি নিম্নমানৰ যি সা সঁজুলি ব্যৱহাৰ হয়, সেই সা সঁজুলি ইয়াত দেখা দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ পৰা অকণমান আগত চাওক, সেইটো আগৰ ৰাস্তা আৰু এইটো আকৌ ৰিপেয়াৰিং কৰা ৰাস্তা হয়। ইয়াত যেনেধৰণে তেওঁলোকে উপযুক্ত পৰিমাণে শিল, বালি, আলকট্ৰা দিব লাগিছিল, সিমান পৰিমাণে তেওঁলোকে নিদিয়াৰ ফলত আজি এই ৰাষ্ট্ৰীয় ঘাইপথটোত এনেকৈ বৃহৎ ফাটমেলা পৰিলক্ষিত হৈছে। আমি ইয়াৰে স্থানীয় ব্যক্তিৰ পৰা ইয়াৰ সম্বন্ধে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। আহক তেওঁৰ লগত কিছু কথা আলোচনা কৰোঁ। মানে ইয়াত আমাৰ বিশ্বনাথবাসী ৰাইজে বা আমাৰ ইয়াত সকলো মিনিষ্টাৰখিনি অহা যোৱা কৰি আছে এইটো বা আপোনাৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু ইয়াত 30 লাখ 40 লাখ টকীয়া গাড়ীত গ'লে গাঁতখিনি গম নাপায়, ক'ত বা স্পীড ব্ৰেকাৰ নিচিনা হৈ গৈছে, ৰুটিৰ নিচিনা হৈছে ইয়াত। যদি টিকে ইঞ্জিনিয়াৰে বনাব নোৱাৰিছিলে তেতিয়া হাত দাঙি দিব লাগিছিলে। আমাৰ অসমত বহুত অভিজ্ঞ ঠিকাদাৰ আছে কণ্ট্ৰাকশ্যন কাম কৰিবৰ কাৰণে। আজি অৰুণাচলৰ মানুহে এনে আহি ইয়াত ভাবিছিলোঁ ৰাস্তাটো ভাল হ'ব, কিন্তু ইহঁতৰ যোনটো ডেট টাইম দিছিলে তাৰ একেবাৰে চব খেলি মেলি কৰিলে। যোনটো কৈছিলে 18 চনৰ লাষ্টত এই ৰাস্তাটো কমপ্লিট কৰিম বুলি কৈছিলে, 18 নাই, এইটো 25তো কমপ্লিট নহয়। কিন্তু এটা ৰাস্তাত 2বাৰ 3বাৰকৈ বনায়, ছেম একে মানে গতি হৈ আছে। আপোনালোকে চাইছে এই ডাঙৰ ডাঙৰ গাঁতটো, ইয়াৰ নিচিনা গোটেই আপোনাৰ খেৰবাৰীৰ পৰা লৈ ৰতুৱালৈকে ছেম তেনেকুৱা প্ৰব্লেম হৈছে ৰাস্তাত। মানুহটো নতুন কোনোবা পথচাৰী আহি থাকিব বাইকত, গম নাপায় আগফালে ইমান ডাঙৰ এনেকুৱা হোটেল আছে মাজত, ঘপককৈ ব্ৰেক মাৰিব, কোনোবা এটা গাড়ীত খুন্দিয়াব, এক্সিডেণ্ট হৈ দুৰ্ঘটনা ঘটিত হ'ব। কিন্তু এইটো সম্পূৰ্ণ তাই ল'ব লাগে টিকে ৰাস্তাৰ পইচা খাইছে, ৰাস্তাৰ কাম কৰিছে, কাক মেনেজ কৰিছে নাজানো। ইমান ডাঙৰ কণ্টেক্ট পাই ৰাস্তা যদি ভাল বনাব নোৱাৰে, ভাল অভিজ্ঞ এখন অভিযন্তা এটা আনক। কিয় তেনেকৈ 2 নম্বৰী কাম কৰিব লাগে? ইয়াত আমি টেক্স দি আছোঁ, গাড়ী কিনিলে ৰড টেক্স দিব লাগে, ৰড টেক্স নিদিয়াৰ লগে লগে আমাক গাড়ী ফাইন ধৰে, ফাইন কাটে। ফাইনৰ পইচা ক'ত যায়? ৰড টেক্সৰ পইচাখিনি ক'ত যায়? টোল গেটটো আজি চাওকচোন, 60 কিলোমিটাৰ গ'লে বনাব। এই চৰকাৰটো প্ৰথমে কৈছিলে নাই যে আমি টোল গেটৰ ব্যৱহাৰ নকৰোঁ। বাপৰে, এতিয়া চৰকাৰ বাৰে বাৰে টোল গেট বনাই আছে। ইমান টোল গেট বনাই আছে, পইচাখিনি কি কৰি আছে? পইচাখিনি কামত লগাওক, জনতাক উপহাৰ হিচাপে দিয়ক, জনসাধাৰণ উপহাৰ পাওক। কিন্তু ৰাস্তা ঘাটখিনি ভাল বনাবলৈ তাতে আমি চৰকাৰক ক'ম যে ভাল কাম কৰি আছে বুলি। ভাল কাম কৰিছে মানিছোঁ, বিভিন্ন গাঁও ভৈৰ ৰাস্তাখিনি একদম পকী বনাইছে, সেইকেইটা একদম ধুনীয়াকৈ ৱেলকাম কৰিছে চৰকাৰক। কিন্তু ৰাস্তা ঘাইপথখিনি ভাল কৰক। ইয়াত যাতে কোনোবা কালি এক্সিডেণ্ট হৈ মৰি নাযাওক, কিন্তু এক্সিডেণ্ট হৈ কিবা হ'লে কিন্তু সম্পূৰ্ণ ক্ষতিপূৰণ দিবলৈ টিকে কোম্পানীয়ে। আৰু আপোনালোকক থৈ দি মই টিকে খতিয়ানি দিছোঁ, ৰাস্তাখিনি যদি ভাল বনোৱা নাই আপোনাক হাত ডাঙৰ। আৰু বাৰে বাৰে এটা কথা নহয়, ইয়াৰ পিছত কিন্তু আন্দোলন ষ্টাৰ্ট কৰিম দেই, যে ৰাস্তা ভাল নবনায় তেওঁলোকে। বাৰে বাৰে আৰু নকওঁ, এটা 3বাৰ 4বাৰ হ'ল। আজি মই বিশ্বনাথ প্ৰেছ গ্ৰুপত দিয়াৰ কাৰণে আজি এইটো চবে আহিছে নাই খুজিছে ৰাস্তা, কিন্তু ইয়াত সকলো সাংবাদিকখিনি ৰাস্তাটো অহা যোৱা কৰে। কিন্তু তেওঁলোকে কিয় এইকেইটা কাম নকৰে? বহুতো ইয়াত সাংবাদিক আছে, তেওঁলোকে কিয় এইকেইটা কাম নকৰে? ৰাস্তাখিনি ভাল বনাওক। আমি যাক ভৰসা কৰোঁ তেওঁ যদি তেনেকুৱা কৰে, কাক ভৰসা কৰিম? আৰু মোৰ এটা অনুৰোধ আমাৰ সাংবাদিকসকলক কওক, ৰাস্তা ঘাট কিবা বেয়া হৈছে আপোনালোকে পকা কৰক, ৰাইজে আছে ৰাইজে পাব। আৰু বিশেষকৈ চাওক, এনেকুৱা মাজে মাজে এটা ডাইভাৰশ্যন দি দিছে, মানুহ গম নাপায়। ইয়াত তাক ডাইভাৰশ্যন দিছে, কিন্তু ইয়াত যে ধক লগাব লাগে সেইটো সিহঁতৰ কাম নাই। তেনেকুৱা হয় নেকি? লিখি দিয়ক ইয়াত ডাইভাৰশ্যন আছে বুলি, মানুহ যদি ডাইভাৰশ্যন ঘূৰাব পাৰে। সেইদিনা ইয়াতে এটা এক্সিডেণ্ট হৈছে, কিন্তু মানুহে যাব এইফালত যাব নে এইফালে যাব বুলি ভাবে। কিন্তু ৰাস্তাটো দুটা হৈ গৈছে। এতিয়া চেণ্টাৰ ফালেদি গ'লে এটা কাকবাৰ খুন্দিয়াব পাৰে। ইয়াত কিন্তু ৰাস্তা ভাল কাম 1 নম্বৰ হোৱাই নাই। মই বাৰে বাৰে কৈছোঁ, ইয়াত বিসংগতি চলি আছে। বিসংগতিৰ ফলত যদি কিবা দুৰ্ঘটনা ঘটে, মই আৰু এবাৰ কৈছোঁ, এইটো টিকে দায় ল'ব লাগিব।